আনুষ্ঠানিকভাৱে শুভ উন্মোচন হল বুলি ঘোষণা কৰিছো আৰু ৰাইজৰ কাৰণে এই গীতটি অকণমান মই শুনাই দিব খুজিছো। ৰাতি হুমজিয়া এটা অতি সুন্দৰ গীত ৰাইজে আকোৱালি ল'ব বুলি আশা কৰিছোঁ। আজি এই গীতটি জংকি নেওগৰ এই গীতটি আজি আমাৰ সৌভাগ্য যে আমি উন্মোচন কৰিছোঁ ৰাইজৰ কাৰণে। খুব সুন্দৰ গীত, অসমৰ ৰাইজে আকোৱালি ল'ব। এটি নিভাজ মৰাণ বিহু, এই গীতটি দিগন্ত মিউজিকেল নামৰ ইউটিউব চেনেলত উপলব্ধ হ'ব। ৰাতি হুমজিয়া সম্ভাৱনাময় কণ্ঠ জংকি নেওগ, তাই উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে এই নতুন গীতটি আকোৱালি ল'ব। ধন্যবাদ। জংকি নেওগৰ বিহু নামটি মৰাণ বিহুটি আমি শুভমুক্তি দিবলৈ উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ আৰু জংকি নেওগৰ মৰাণ বিহু এটি আনুষ্ঠানিকভাৱে উন্মোচন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। আচলতে অসমত বিভিন্ন গাঁৱে ভূঞে এনেধৰণৰ বহু প্ৰতিভা লুকাই আছে, যিবিলাক প্ৰতিভা এটা নিৰ্দিষ্ট প্লেটফৰ্ম পোৱাৰ কাৰণে আগবাঢ়ি যাব পৰা নাই। এতিয়া সামাজিক মাধ্যমৰ যোগে এটা শক্তিশালী ভূমিকা গ্ৰহণ কৰাৰ এটা ফল আহিছে আৰু তাৰ মাধ্যমেৰে এনে প্ৰতিভাবিলাক সমাজৰ আগলৈ আগবাঢ়ি যোৱাত সহায় হৈছে। মৰাণ বিহু জংকি নেওগৰ আৰু ইতিমধ্যে কেইবাটাও গীত জংকি নেওগে কণ্ঠদান কৰিছে। আমি শুনিছোঁ এই গীতবিলাক আৰু শক্তিশালী কণ্ঠ, সম্ভাৱনাময় এটি কণ্ঠ, আগন্তুক দিনবিলাকক জংকি নেওগৰ এই মৰাণ বিহু খুব জনপ্ৰিয় হওক, সমাজে ৰাইজে আকোৱালি লওক, তাৰে কামনা কৰিছোঁ। ৰাতি হুমজিয়া দেহা তুলইনো মনত পৰে, হে দেহা তুলইনো মনত পৰে, হে দেহা তুলু তাতে আনুলো তাকে ভাবি গুনিও দেহা মৰিছো জ্বলি পুৰি, হে দেহা মৰিছো জ্বলি পুৰি, হে দেহা একো দিন বাকী আছে আদৰিবলৈ অসমবাসীয়ে। এই ক্ষেত্ৰত জংকি নেওগৰ কণ্ঠত এটা মৰাণ বিহু উন্মোচন কৰিছে, কেনেধৰণৰ অনুভৱ? আচলতে সমগ্ৰ অসমতে এনে বহু প্ৰতিভা লুকাই আছে আৰু তেনে এগৰাকী প্ৰতিভাৰ গৰাকী হৈছে জংকি নেওগ। ইতিমধ্যে তাই বহুকেইটা গীতত কণ্ঠদান কৰিছে আৰু এক শক্তিশালী কণ্ঠ। ভৱিষ্যত দিনত তাই এটা সুকীয়া স্থান এই সংগীত জগতত স্থান দখল কৰিবৰ কাৰণে সক্ষম হ'ব, আমি তাকে আশা কৰিছোঁ। আৰু আজি যিটো গীত আমি উন্মোচন কৰিছোঁ, এই গীতটি অসমৰ ৰাইজে আকোৱালি ল'ব। চহা জীৱনৰ এটি গীত, ব্ৰহ্মপুত্ৰ মৰাণ জনগোষ্ঠীৰ স্বকীয় বৈশিষ্ট্যৰে এটা বিহুনাম। তেনে বিহুনামবিলাক ধৰি ৰখাটো খুব গুৰুত্বপূৰ্ণ কথা, সময় সাপেক্ষ কথা। গতিকে আমি ভাবোঁ যে জংকি নেওগৰ এটা খুব সুন্দৰ প্ৰচেষ্টা হাতত লৈছে আৰু অনাগত দিনত এই গীতটি জনপ্ৰিয় হ'ব, ৰাইজে আকোৱালি ল'ব, আমি তাকে কামনা কৰিছোঁ।